বেলি যদি পশ্চিমত উদয় হয়, মেরু যদি অস্থির হয়, না অগ্নি যদি শীতল হয়, পর্বত শিখরে যদি পদ্ম বিকশিত হয়, না। তথাপিতো হিড়িম্বা ক্ষত্রিয়র প্রতিজ্ঞায় তো অচল অটল। কিন্তু নারীময় এই কথা জানে আপুনি পতিব্রতা পত্নীৰ বাবে স্বামী শ্ৰেষ্ঠ দেৱতা এনেহেন দেৱতাৰ শৰণ সেৱত নিতে কৰ্তব্য পত্নীৰ তোমাৰ অনুপস্থিতিত কিবাদৰে সেৱীৰ শৰণ দিয়া দিয়া মোক এই সুযোগ মোক নকৰা হিড়িম্বা ভাবিছো নাথ ভাবিছো তুমি নাথ কোন বারু তুমি আজির আজির রাজ রানী তুমি আৰু আৰু কালিলৈ ৰাজ মাতা তুমি। ৰাজী ৰাণী হোৱাৰ সৌভাগ্য নিবিচাৰো মই হিড়িম্বা নালাগে পুত্ৰ হ'বই ৰজাৰ হিড়িম্বা ৰাজ্য ৰাজমাতা নহওঁ মই হিড়িম্বা সান্নিধ্য লাগে মাথো স্বামী দেৱতাৰ জীয়নে মৰণে কিন্তু কেনেকৈ সম্ভৱ হিড়িম্বা? নালাগে হ'ব সম্ভৱ আনৰ বাবে সম্ভৱ হওক কেৱল আমাৰ বাবে হিড়িম্বা ৰজা হৈ থাকা তুমি সৰ্বদাই দেখুৱাই ৰাক্ষসৰ জাতিগত স্বৰূপ জগতবাসীৰ আগত বাধ্য কৰাম এই কথা মানিবৰ বাবে হিড়িম্বা তেতিয়া তেতিয়া দাদাৰ সন্মুখত কেনেদৰে কেনেদৰে স্থিৰ হৈ কম নাই কৰি যোৱা তুমি সত্য পালন নাই নাহিবনে এই জগতে এই ভীমৰ সত্য ৰক্ষাৰ কালি নাই